ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ নিকা আৰু স্বচ্ছতাক আৰু এখোজ আগুৱাই মুখ্যমন্ত্ৰীৰ তিনিটা নতুন সিদ্ধান্ত। সিদ্ধান্ত নম্বৰ 1, ২৭ তাৰিখৰ পৰা ৰাজ্যৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীয়ে সেৱাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব OMR শ্বিটৰ প্ৰতিলিপি। ৫০ টকা দি সেৱাৰ পৰ্টেলত OMR শ্বিটৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। অহা ২৭ তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হল যে আপোনালোকে OMR সিটটো যিটো সিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা ২৭ তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। ৫০ টকা দি আবেদন কৰিব লাগিব। ৫০ টকাও ফটোষ্টেটৰ খৰচ। ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR সিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু ১০০ৰ ভিতৰত ৫০ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো নতুন সিদ্ধান্ত। ২৮ ছেপ্টেম্বৰত পৰীক্ষাৰ্থীয়ে লাভ কৰিব এনসাৰ কিউ, যাতে এজন পৰীক্ষাৰ্থীয়ে OMR শ্বিটৰ সৈতে মিলাই চাব পাৰে এনসাৰ কি। ২৮ তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে OMR আৰু এনসাৰ শ্বিটটো মিলাব পাৰে। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো। সিদ্ধান্ত নম্বৰ ৩, ২৮ ছেপ্টেম্বৰত লাভ কৰা এনসাৰ কিট যদি কোনো পৰীক্ষাৰ্থীয়ে কিবা ভুল প্ৰত্যক্ষ কৰে তেন্তে সেৱাক প্ৰত্যাহ্বান জনাব পাৰিব। ৫০০ টকা দি একোজন পৰীক্ষাৰ্থীয়ে ভুল আঙুলিয়াই দিব পাৰিব সেৱাক। আপোনাৰ পৰামৰ্শ যদি বিশেষজ্ঞই সঁচা বুলি কয় তেন্তে আবেদনকাৰীয়ে ঘূৰাই পাব ৫০০ টকা। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। ৫০০ টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই ৫০০ টকাটো আপোনালোকে উভতাই পাব। ৫০০ টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা ৫০০ টকা ল'ম। কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই ৫০০ টকাটো উভতাই দিম। নিকা আৰু স্বচ্ছতাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। পৰীক্ষাৰ্থীক সম্পূৰ্ণ স্বাধীনতা দি মুখ্যমন্ত্ৰীয়ে যি তিনিটা সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া সঁচাই প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তক একেমুখে আদৰণি জনাই বিশ্বনাথ, শিৱসাগৰ, গোলাঘাটৰ পৰীক্ষাৰ্থীয়ে ক'লে এনে সিদ্ধান্ত সঁচাই নজিৰবিহীন। চৰকাৰৰ এটা খুব সুন্দৰ আৰু আদৰণীয় পদক্ষেপ আমি দেখিছোঁ। খুব স্বচ্ছতাৰ নিযুক্তি পৰীক্ষা হৈ গৈছে। তৃতীয় বৰ্গৰ পৰীক্ষাত আমি অৱতীৰ্ণও হৈছোঁ। ডাঙৰ সিদ্ধান্ত যে OMR চিটসমূহ আমি সেৱাৰ থ্ৰুৱেদি পুনৰীক্ষণ কৰিবলৈ এটা সুবিধা পাইছোঁ। হয়, কাৰোবাৰ মনত শংকা থাকিব পাৰে যে মই এই প্ৰশ্নটোৰ উত্তৰ হয়তো কৰিছোঁ শুদ্ধ বা মই ইমানখিনি নম্বৰ পাব পাৰোঁ, কিন্তু তথাপিও মই নম্বৰটো কিয় নাপালোঁ, এই শংকা আঁতৰাবৰ কাৰণে সেৱাই বা চৰকাৰে
পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণ মুকলিকৈ স্বাধীনতা প্ৰদান কৰিছে। সুন্দৰ পদক্ষেপ। তেতিয়া পৰীক্ষাৰ্থীৰ মনত কোনো ধৰণৰ সন্দেহ নাথাকিব আৰু এই সুবিধাকণ দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰীলৈ বহুত বহুত ধন্যবাদ। সুন্দৰ পদক্ষেপ। এই পদক্ষেপটোৰ কাৰণে মানে কি হ'ব, ষ্টুডেণ্টৰ মানে মনত যিখিনি সন্দেহ থাকিব সন্দেহখিনি দূৰ হ'ব আৰু এই সুবিধাকণ কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ। চৰকাৰে যি সেৱাৰ থ্ৰুৱেদি OMR চিট ৰিচেক কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চয়কৈ গ্ৰহণযোগ্য আৰু লেখত ল'বলগীয়া পদক্ষেপ। আমাৰ যিটো ডাউট থাকে সেই ডাউটটো ক্লিয়াৰ কৰিব পাৰিলে ৰিচেকৰ যি সুবিধা কৰি দিছে সেইটো নিশ্চয়কৈ গ্ৰহণযোগ্য। মুখ্যমন্ত্ৰীৰ পদক্ষেপটোক লৈ আমি ধন্যবাদ জনাইছোঁ আৰু কথাটো হ'ল কি, আমাৰ যদি OMR চিট আমি 27 তাৰিখৰ পৰা আমি চাবলৈ পাম, এই পদক্ষেপক মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ আৰু কেণ্ডিডেটৰ মাজত মানে সন্দেহটো নাথাকে। আগত যেনেকৈ সন্দেহ আছিল এই সন্দেহটো দূৰ হ'ব। তেওঁ এটা খুবেই শলাগ ল'বলগীয়া এটা বাৰ্তা প্ৰেৰণ কৰিছে যোৱাকালি তেওঁ ফেচবুক লাইভ যোগে। হয়, আমাৰ যি হ'ল ময়ো এজন প্ৰাৰ্থী, বহুতো কৌতূহল থাকি যায় আচলতে এইটো উত্তৰ শুদ্ধ নে অশুদ্ধ সেইসমূহ জানিবলৈ আমাৰ কৌতূহল থাকে মনত। নিযুক্তি পৰীক্ষাক আৰু অধিক নিকা আৰু স্বচ্ছ কৰাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 3টাকৈ সুদূৰ প্ৰসাৰী সিদ্ধান্ত, য'ত একোজন পৰীক্ষাৰ্থীয়ে OMR চিটৰ প্ৰতিলিপিৰ পৰা এনচাৰ কি লৈ আৰু প্ৰশ্ন কাকতৰ ভুল আঙুলিয়াই দিয়াৰ পৰা ইতিবাচক সমালোচনা কৰালৈ স্বাধীন পৰীক্ষাৰ্থীলৈ সকলো সুবিধা মুখ্যমন্ত্ৰীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।